আজিৰ পৰা ৰণত নামি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাজুলীৰ পৰাই ৰণসিঙা বজাইছে মুখ্যমন্ত্ৰীগৰাকী প্ৰথমখন সভাতে মুখ্যমন্ত্ৰী ঘোষণা মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে 13 কিলোমিটাৰ পথ পেডেল মাৰি আজি মাজুলীক কপাই তোলে আকৌ বাজিছে সেই গান আজিৰ পৰা ৰণক্ষেত্ৰত নামিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নদীদ্বীপ মাজুলীত 13 কিলোমিটাৰ চাইকেল চলাই ৰণসিঙা বজাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকী চাইকেল ৰেলীত হাজাৰ হাজাৰ লোক যতে ততে এইদৰে আগুচি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীক কোনোবাই ফুল দিছে কোনোবাই গামোচা পিন্ধাইছে আৰু এই মৰম দেখি অভিভূত হিমন্ত বিশ্ব শৰ্মা গড়মূৰৰ পৰা মহৰিচুকলৈকে 13 কিলোমিটাৰ ৰাস্তা চাইকেলেৰে আমি আহিলোঁ ৰাইজৰ অফুৰন্ত মৰম আৰু আশীৰ্বাদে মোক বিশ্বাস যোগাইছে যে এইবাৰ অসমত আমি এক অভূতপূৰ্ব ফলাফল দেখুৱাব পাৰিম হিমন্ত বিশ্ব শৰ্মাৰ মতে মাজুলী এতিয়া মোদীৰ লগত কাৰণ মাজুলীৰ সকলো আশা পূৰ্ণ কৰিছে একমাত্ৰ নৰেন্দ্ৰ মোদীয়ে আজি মাজুলীৰ যিমান আশা আছে সকলো নৰেন্দ্ৰ মোদীয়ে পূৰ্ণ কৰিছে গতিকে মাজুলীৰ মানুহ কৃতজ্ঞ মানুহ মাজুলীৰ মানুহ আধ্যাত্মিক মানুহ গতিকে মাজুলীৰ মানুহে নিজৰ অন্তৰৰ বিপৰীতে গৈ কোনোবা শিৱামণি বৰা কোনোবা নন্দিতা দাসক চাই পেলাই ভোট দিব নেকি আপোনালোকে কওকচোন শেহতীয়াকৈ প্ৰায় প্ৰতিদিনেই ইজনৰ পাছত সিজনকৈ কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰিছে আৰু এইবাৰ যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ লগত যিবোৰ মানুহ আছে সেইবোৰ হিমন্ত বিশ্ব শৰ্মাৰে মানুহ বুলি দাবী কৰিলে আনকি বিধায়িকা নন্দিতা দাস শিৱামণি বৰাকো এবাৰ মাতি দিলেই আজিয়ে বিজেপিত যোগ দিব হেনো যাৰ কাষত যোন আছে সেইটো সুৰক্ষিত কংগ্ৰেছ আজিও যাৰ কাষত যোন আছে মোক যদি কয় বাকী কেইজনক লৈ আহক আহি যাম গোটেই মানুহখিনি বিজেপি মুখী হৈছে এতিয়া লগত ৰেকিবুদ্দিন লাগি আছে মই আগতে কৈছোঁ যে মুছলিম মানুহখিনি 32 চন লাগে আৰু কংগ্ৰেছৰ যিকোনো হিন্দু লিডাৰক আমি ফোন কৰিলে যাম এতিয়া ধৰি লওক মাজুলী নন্দিতা দাস সোমাই আছে বা নন্দিতা দাসক যদি মই কওঁ যে বাইদেউ আহক হাজো পালকুচি চিটখন আপুনি অহা তেওঁতো বকুটো সমষ্টি এতিয়া ৰিজাৰ্ভেশ্যন নাই হাজো পালকুচিৰ সমষ্টিটোহে ৰিজাৰ্ভেশ্যন আছে তেওঁক যদি মই সাদৰে নিমন্ত্ৰণ কৰোঁ তেওঁ আহি যাব শিৱামণি বৰাও আহি যাব সমষ্টিটো নাই কেৱল শিৱামণি বৰা বা নন্দিতা দাসেই নহয় কংগ্ৰেছৰ সভাপতিগৰাকীয়ে হেনো বিজেপিলৈ আহিব এই বিশাল চাইকেল ৰেলীৰ অন্তত মুখ্যমন্ত্ৰীয়ে পুনৰ সেইষাৰ কথা ক'লে ভূপেন বৰাই মনৰ পৰা কেছ দিয়া নাই দিল্লীৰ হেঁচাতহে মোৰ বিৰুদ্ধে কেছ দিছে ভূপেন বৰাই ভাল কথা কৈ আছোঁ একো বেয়া কথা কেছ কেতিয়া হয় যেতিয়া কোনোবা মানুহক ডিফেম কৰা কিন্তু মই যদি কওঁ আপুনি মুখ্যমন্ত্ৰী হ'ব এইটো কেছ কেনেকৈ হয় কেছ যেতিয়া হয় যদি মানুহজনক আপুনি হেয় প্ৰতিপন্ন কৰে মইতো ভূপেন বৰাক উচ্চ আসনত ৰাখিছোঁ ইভেন মোৰ আসনখনতো ৰাখিছোঁ গতিকে এইটো কেছ কেনেকৈ হ'ব পাৰে গতিকে যোন উকিলে কেছটো কৰিছে মই তেওঁ ক্লায়েণ্ট পাব লাগে কাৰণে লৈছে কিন্তু মোৰতো ওকালতি কৰিছোঁ ইয়াততো কোনো কেছ নাথাকে বৰঞ্চ জাজে ক'ব যে আপোনাক ইমান ভাল পায় মানুহজনে আপুনি কিয় কেছ দিছে ভূপেন বৰা ছাৰ কেতিয়া আহিব পাৰে প্ৰায় মইতো ভাবোঁ যে 25 চনৰ আগভাগ 25 একদম পহিলা ভাগতে তেওঁ আহিব আৰু ভূপেন বৰাই কেছ মনৰ ইচ্ছাটো দিয়া নাই মানে ক'ব লাগে কাৰণে ৰাজনৈতিক এটা মই কিবা এটা কথা কৈ আছোঁ তেতিয়া কিবা এটা সংযোগ নথকা কিন্তু নকওঁ গতিকে এইটো এনেই কেছ এটা দিব লাগে হয়তো দিল্লীৰ পৰা ফোন কৰিছে কেছ কিয় দিয়া নাই বুলি সেইকাৰণে মনৰ বিপক্ষে দিছে নহ'লে কেছ দিলেতো প্ৰথম দিনাই দিলে নিৰ্বাচনৰ পূৰ্বে বিৰোধীয়ে তিনি গগৈ প্ৰসংগ উত্থাপন কৰিছিল উজনি অসমত মুখ্যমন্ত্ৰী বাক্যবান তিনি গগৈ এতিয়া ক'ত
ইজনে সিজনৰ কাষত এই বিপদকালত কিয় থিয় হোৱা নাই এতিয়া স্যাৰ মাৰি ইজনে আছে সিজনৰ তাত যাব লাগে প্ৰচাৰ কৰিব লাগে মইতো বিচাৰোঁ যে লুৰিণজ্যোতি গগৈৰ কাষত গৈ বাকী 2 গগৈ থিয় হওক বাকী 2 গগৈৰ কাষত গৈ বাকী 2 গগৈ থিয় হওক এতিয়া ক'ত গ'ল তেওঁলোক আমিহে বিচাৰি আছোঁ তেওঁলোকে যিহেতু 3 গগৈ কৈ আছিল আজি অন্ততঃ বিপদৰ সময়ত 3 গগৈটো একলগ হ'ব লাগে গতিকে খন্তি নামাৰে কিবা মাৰি আছে ভগৱান 1 এপ্ৰিলৰ দিনটোৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাৰাথান নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে যোৰহাট সমষ্টিৰ অন্তৰ্গত প্ৰয়াত তৰুণ গগৈৰ সমষ্টি তিতাবৰত এইবাৰ 25,000 লিড লোৱাৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মইতো ভাবোঁ যে আমি 25,000 তাতে এইবাৰ লিড তিতাবৰ যোৰহাট মইতো 3 লাখৰ হিচাপ এটা লৈ আছোঁ সংসদীয় সমষ্টিটো আৰু মাজুলীত মই 60,000 ইয়াত লিড আৰু এই ৰেলীৰ সময়তে অসমৰ প্ৰতিখন জিলাতেই একোখনকৈ মেডিকেল কলেজ গঢ়ি তুলিম বুলি প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ভিডিঅ' জাৰ্নেলিষ্ট জিন্তুৰ সৈতে ৰাজু সোণোৱাল আৰু ৰজনীকান্ত বৰদলৈ মাজুলী